নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ অবহেক্ষত AIDFৰ বিধায়ক আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ আৰু সন্ত্ৰাসবাদ সন্দৰ্ভত তেওঁ এটা বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে অবহেক্ষত গ্ৰেপ্তাৰ কৰা হৈছে AIDFৰ বিধায়ক আমিনুল ইছলামক সবিশেষ লৈ আহিছো এই মুহূৰ্তত অবহেক্ষত গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক আৰু আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী হৈছে আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ ৰাষ্ট্ৰবিৰোধী মন্তব্য দি গ্ৰেপ্তাৰ হৈছে বিধায়ক আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ ঢিং সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অবহেক্ষত বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হল ঢিঙৰ বিধায়ক গৰাকী নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিধায়ক আমিনুল ইছলামক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো তেওঁ এটা বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে অবহেক্ষত গ্ৰেপ্তাৰ হৈছে আমিনুল ইছলাম আৰু আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে নগাঁও জিলাৰ জুৰিয়াৰ পৰমাই ভেটিৰ নিজ বাসভৱনৰ পৰা আটক কৰা হৈছে নগাঁও ঢিং বিধানসভা সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামক জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডক লৈ তেওঁ বিতৰ্কিত মন্তব্য কৰিছিল বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হল বিধায়ক আমিনুল ইছলাম আৰু পূৰ্বৰ যি পুলৱামা কাণ্ড আছিল সেই পুলৱামা কাণ্ড সংঘটিত কৰা চক্ৰই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি মহা বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছিল বিধায়ক আমিনুল ইছলামে আটক হোৱা সময়ত আমিনুল ইছলামৰ মন্তব্য বিজেপি চৰকাৰৰ যেটো জাতিৰ শত্ৰু বিজেপি চৰকাৰ হৈছে জাতিৰ শত্ৰু জাতিৰ কথা কলে মিছা গোচৰ কৰি এৰেষ্ট কৰে আমাৰ মানুহক এনেদৰে আমিনুল ইছলামে মন্তব্য কৰিছিল আৰু এই কথা কৈ এতিয়া তেওঁ গ্ৰেপ্তাৰ হ'ব লগা হৈছে আৰু লগতে পুলৱামা কাণ্ড আৰু বৰ্তমানৰ পেহেলগাম কাণ্ড কেন্দ্ৰীয় মোদী চৰকাৰৰ সৃষ্টি বুলি বিধায়ক গৰাকীয়ে বিতৰ্কিত মন্তব্য কৰিছিল আৰু সেই বিতৰ্কিত মন্তব্য কৰাৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যতে তুলপাৰ যেটো এক ভয়ংকৰ ঘটনা জম্মু কাশ্মীৰত সংঘটিত হৈছে আৰু সেই ঘটনাত যেটো চৰকাৰৰ সৈতে তেওঁ জুৰাইছে যাৰ বাবে গ্ৰেপ্তাৰ হ'ব লগা হৈছে আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ নগাঁও জিলাৰ জুৰিয়াৰ নিজ বাসভৱনৰ পৰা আটক কৰা হৈছে নগাঁও ঢিং বিধানসভা সমষ্টিৰ AIDFৰ বিধায়ক আমিনুল ইছলামক জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হল বিধায়ক আমিনুল ইছলাম পূৰ্বৰ পুলৱামা কাণ্ড সংঘটিত কৰা চক্ৰই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলি মহা বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছিল বিধায়ক আমিনুল ইছলামে আৰু আটক হোৱাৰ সময়তে আমিনুল ইছলামৰ মন্তব্য বিজেপি চৰকাৰ জাতিৰ শত্ৰু বিজেপি চৰকাৰ হৈছে জাতিৰ কথা কলে মিছা গোচৰ কৰি এৰেষ্ট কৰে আমাৰ মানুহক এনেদৰে তেওঁ মন্তব্য দিছিলে যাৰ পিছতে এতিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰা হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে পুলৱামা কাণ্ড আৰু বৰ্তমানৰ যি পেহেলগামৰ কাণ্ড আছে সেই কাণ্ডক কেন্দ্ৰীয় মোদীৰ চৰকাৰৰ সৃষ্টি বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া আমিনুল ইছলামক কৰা হৈছে গ্ৰেপ্তাৰ যেটো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু গোচৰ ৰুজু কৰা পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আটক হৈছে বিধায়ক আমিনুল ইছলাম পুলৱামাত সংঘটিত হোৱা ঘটনা আৰু কাশ্মীৰ সংঘটিত হোৱা ঘটনা চৰকাৰী ষড়যন্ত্ৰ বুলি মন্তব্য কৰি আটক হৈছে বিধায়ক আমিনুল ইছলাম তেওঁৰ পূৰ্বতে মন্তব্যটো এবাৰ শুনাবলৈ চেষ্টা কৰিম তেওঁ যেটো এটা বিতৰ্কিত মন্তব্য কৰিছিল যে পুলৱামাত সংঘটিত হোৱা ঘটনা আৰু কাশ্মীৰত বৰ্তমান সংঘটিত হোৱা ঘটনাটো চৰকাৰৰ ষড়যন্ত্ৰ বুলি তেওঁ উল্লেখ কৰিছিল আৰু সেই বিশেষ মন্তব্যটোৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে আমিনুল ইছলামক পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি RDXৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছিল আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলো কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে কেনেকৈ 300 কেজি RDX লৈ কাৰখন CRPFৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত তাত ইমান এটা হাই সিকিউৰিটি জোনত 300 কেজি RDX
কোনে সোমালে কেনেকৈ সোমালে আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে। আৰু কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল, ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে, ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে, তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। আমি আকৌ দাবী কৰিছো, পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল, কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটো লৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰো সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে, যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে, এইটো আমাৰ সন্দেহ। গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছো।